গুৱাহাটী ট্ৰেইনিং এটা আছে তো গুৱাহাটীলৈ যাম নাইট ছুপাৰ দি বহুত কম ট্ৰেভেল কৰিছোঁ নাইট ছুপাৰ দি সেইকাৰণে ভাবিলোঁ এইটোৱে দেখাওঁ নাইট ছুপাৰ ব্লগ ৰুমৰ পৰা ওলালোঁ এতিয়া যাম বঙালমৰাৰ পৰা বাছত উঠিম বাছৰ কাৰণে ৱেইট কৰি আছোঁ বাছ আহিবই আৰু এয়া আহি গ'ল আমাৰ নাইট ছুপাৰ উঠিলোঁ বাছত এইটো ছিংগল ছিট হয় শ্লিপাৰখিনি ওপৰত থাকে আৰু এইটো এচি আছে এচি বাছ হয় এচিটো ভাল বতাহ দি আছে মানে ভাল ঠাণ্ডা কৰি আছে আৰু ভৰিৰ চাইডে ফেনো আছে অকণমান জেগাটো বহুত ঠেক যদিও আৰু ইপিনে উঠা জেগা ওপৰত ইটো চাইডৰখিনি দুটা বেড থাকে ডাবল আৰু ইপিনে ছিংগল এচিটো পুৰা হাৱা মাৰি আছে ফেন লগাব পৰা যায় জেগাটো বহুত কনজেষ্টেড হয় আৰু শকত মানুহ হ'লে প্ৰব্লেম হয় গাড়ী এৰিলে এতিয়া যাওঁ আৰু দেখাই থাকিম আগলৈ 12:30 হৈছে বিশ্বনাথ চাৰিআলি আহি ৰখালে বাথৰুম কৰিবলৈ আৰু ডিনাৰ কৰিবলৈ ঘৰতে 10টা বজাতে উঠিছিলোঁ গাড়ীত সেইকাৰণে খাই বৈ আহিলোঁ একো নাখাওঁ অলপ ক'ল্ড ড্ৰিংকছে খাই লওঁ ইয়াত খাই বৈ হ'ল গাড়ীত উঠোঁ আৰু এতিয়া আকৌ গাড়ী এৰিলে এতিয়া আৰু পুৰা স্পীড দিব ৰাতিপুৱা 5টামান বজাতে পোৱাই দিব আৰু গুৱাহাটী তো শুই লওঁ অকণমান টোপনি মাৰোঁ ওপৰৰ ছিটবিলাক অলপ ঠেক হয় যে সেইকাৰণে অকণমান ভয় লাগে যেতিয়া টাৰ্ণিং লয় এনেকুৱা লাগে মানে পৰি যাওঁ নেকি তেনেকুৱা লাগি থাকে কিন্তু এনেই পৰি যোৱা নাযায় আৰু ছেফে হয় ইমান প্ৰব্লেম নাই টোপনি ভালেই হ'ল এতিয়া 4:30মান হৈছে ৰাতি পুৱাব হ'ল আৰু যোৰাবাট পাইছোঁ এইখিনি জেগাতে বেছি একদম পুৰা গাড়ী উল্টি যায় যেন তেনেকুৱা ফিলিংছ আহে আৰু পাই গ'লোঁ আমাৰ স্মাৰ্ট চিটি স্মাৰ্ট সাগৰৰ মাজেদি গাড়ী গৈ আছে ৰাতি অলপ বৰষুণ হৈছিলে ইয়াতো বানপানী হৈ গ'ল ইমান বেছি হোৱা নাই অলপ জেগাতে এইখিনি পানী বাকীখিনিত নাই বাৰু কিন্তু খোলা পানী পুৰা আহি পাই গ'লোঁ বেলতলা বশিষ্ঠ চাৰিআলি ৱাটাৰ ৰিচোৰ্চ পাৰ্ক বা ক'ত আছে ইয়াতে বিচাৰিম আৰু বহুত সোনকালে আহি পাই গ'লোঁ 5টা বাজিছেহে সেইকাৰণে ভাবিলোঁ দিছপুৰ লাষ্ট গেট যাওঁগৈ তাতে ৰুম ল'ম ইয়াত চিনাকিও নাই আৰু আগত ইয়াত থাকিও পোৱা নাই তো লাষ্ট গেট গৈ আছোঁ এতিয়া দিছপুৰ তাতে ৰুম ল'ম তাতে অলপ ফ্ৰেছ হয় 9:30মান বজাত আছে ট্ৰেইনিং তেতিয়া ঘূৰি আহিমগৈ আৰু ইলেক্ট্ৰিক অটো এটা ল'লোঁ যাওঁ আৰু এতিয়া আপোনাৰ ঘৰ ক'ত এনে ইয়াতে থাকে এনে ঘৰ ক'ত অঁ ৰুম এটা ল'লোঁ এইটো ৰুম ছিংগল ৰুম হয় ইয়াতে অকণমান ফ্ৰেছ হৈ পিনে তাৰপিছত 9টামান বজাত পৰা ষ্টাৰ্ট আছে ট্ৰেইনিং তো তেতিয়া যাম আৰু অলপ ৰেষ্ট লৈ লওঁ চকুটো অলপ খুলি আছে গাড়ীত টোপনি হয় যদিও এনেকুৱা কমপ্লিট টোপনি কেতিয়াও নহয় বাই ব্লগটো ইয়াতে শেষ কৰোঁ নেক্সট ট্ৰেইনিঙৰ ব্লগ দেখাম